আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজি আমি ওলাইছোঁ মানে বৰাপানীলৈ বুলি। মামাহঁত আহিছে, মামা আহিছে, মামী আৰু ল'ৰা ছোৱালী, বোৱাৰী, নাতি চব আহিছে। আমি গোটেইখিনি বোলো একেলগে বৰাপানীৰ পৰা আহোঁগৈ। বতৰটো কিন্তু বৰ ধুনীয়া দেই, বৰষুণ দিছে আৰু আমাৰ গুৱাহাটীত যিমান গৰম মানে ইয়াত আহি পেলাই বিৰাট ধুনীয়া বতৰ মানে। এই যে ৰ'দ দিছে, এই ৰ'দটো মানে ঠাণ্ডা দিনৰ যিটো ৰ'দ গাত লাগে সেই তেনেকুৱাহে লাগিছে মানে। আমাৰ তাত হ'লে গুৱাহাটীত বা চবতে বাকী জেগাবিলাকততো তাৰমানে গৰমটো বেছি যে, কিন্তু এই ৰ'দটো মানে ইয়াত বৰাপানীত কোমল ৰ'দটো, সেইটো কাৰণে ভাল লাগিলে। আৰু গুৱাহাটীত আচলতে এতিয়া গৰমত গুৱাহাটীত বুলিয়ে নহয় ক'তোৱে ফুৰিবলৈ মন নাযায় ইমান। জুলাই মাহটোত যদিও ল'ৰা ছোৱালীৰ স্কুল বন্ধ থাকে কিন্তু ইমান বেছি গৰম, ওলাই যাবলৈ মন নাযায় মানে। তাৰপিছত কিন্তু বৰাপানীলৈ আহিম বুলি কোৱাৰ কাৰণে ভালো লাগিলে আৰু বিশেষকৈ বতৰটো বৰ ধুনীয়া বতৰ পালোঁ মানে। বৰষুণ দিছিলে কাৰণে আহিও ভাল লাগিলে। এয়া হৈছে মামাৰ বোৱাৰী, ছোৱালী। সিদিনাখন সেইটো কাৰণে ভাল লাগিলে আৰু গোটেই মানুহখিনি একেলগে গ'লে কিবা এটা নিজৰে ভাল লাগে চাবচোন গৈ পেলাই। ইয়াতে বৰাপানীত ইমান ধুনীয়াকৈ ল'ৰা এটা গান গাই আছে আমাৰ এই আৰু চাওকচোন, বহুত দিনৰ মূৰত গৈছোঁ বৰাপানীলৈ কেইবাবাৰো গৈছোঁ, কিন্তু গৈছোঁ যদিও মানে দুনাক লৈ পেলাই তেনেকৈ যোৱা হোৱা নাছিলে। ঘৰত কৈছোঁ মই ভিডিঅ' এটাহে কৰিছোঁ। তোৰ ফটো নাই থোৱা, তই পজ দিছে এইফালে দূৰ না, আমি ফটো মাৰিম দেই এতিয়া ৰ'বা। পৰিৱেশটো সঁচাকৈ বৰ ধুনীয়া। এই চাওকচোন ইমান ধুনীয়াকৈ পানীখিনি চিকচিকাই আছে একদম ৰ'দ পাই পেলাই। এওঁলোকে মানে বুটিং কৰিবলৈ যায়, কিন্তু মই ভাল নাপাওঁ কৰিবলৈ আচলতে। আজিকালি কিবা পানীত মই বেছি ঘটনাবিলাক যে শুনি থাকোঁ কিবা মন নাযায়। প্ৰীত এয়া চোৱা বমাই কি কৈছে, এফালে চোৱা। বমাই বান্দৰ চাইছে। বান্দৰ চাইছে প্ৰীত, এইটো কি চোৱা বান্দৰ। ব'লা সেইফালে যাওঁ ব'লা। ফুৰি মেলি আহিলোঁ। আহি পেলাই আমি হোটেল এখনত সোমালোঁ খাবৰ কাৰণে। আমি টোটেল 10টা মানুহ গৈছিলোঁ। মামাহঁতৰ 6টা আৰু আমাৰ 4টা, 10টা মানুহ। আৰু বেছি মানুহ হ'লে কিবা এটা ভালো লাগে ন গৈ পেলাই, বহুত ভাল লাগিলে আচলতে। আৰু এইফালে আমাৰ দুনা ৰাস্তাত শুলে। দুনাই মানে কি হয়, পূজা পেহীক বৰ ভাল পায়। পূজাক বুলিয়ে নহয় মানে, আৰু খুৰীয়ে খুৰাক চবকে ভাল পায়। আৰু তাইক যদি মৰম কৰে মানে তাই বিৰাট ভাল পায়। পূজাই মানে মৰম কৰে আৰু কোচত উঠি আহিব লাগে পূজাৰ, তাই কোচতহে উঠি যায়, ককাকক কিন্তু নিদিয়ে বহিবলৈ। এইকেইদিন মানে তাহাঁতি দুটাই খুব ফূৰ্তি পাইছে আচলতে। এইটো ভায়েক 2 বছৰ সৰু তাইতকৈ, কিন্তু মানে সিহে মানে বেছি উস্তাদ, কথা নুফুটা একোৱেই নাই। ইমানেই মৰম লাগে কথাকেইটা, আপুনি শুনিলে মানে আপোনালোকৰ শুনি থাকিবলৈ মন যাব। কোনেও নকয় যে সেই ইমান টিকলাটোৱে ইমান কথা ক'ব পাৰে মানে, কিন্তু আমাৰ দুনাই ইমান জনা বুজা হোৱা নাই, ইমান মানে মিলাই মিলি কথা ক'ব পৰা হোৱা নাই। কিন্তু মানে ইমান ধুনীয়াকৈ কথাকেইটা কয় নহয়, শুনিলে শুনি থাকিবলৈ মন যাব। আৰু এইকেইদিন ইমান লগ লৈছে দুইটাই, ইটোৱে সিটোক এৰি নাথাকে নহয়, ইটোৱে বা ইটোৱে ভাইটি। বেলেগ ফূৰ্তি পালে কৈছোঁ নহয়। আচলতে লগ পালে ভাল লাগে, আৰু চবৰে লগতে এনেকৈ ফূৰ্তি নকৰে, কিন্তু ইহঁতি দুইটাই মানে ইটোৱে সিটোৰ লগত বেলেগ পতিছে মানে। কি ফূৰ্তি চাওকচোন বাৰু। ওচৰতে হোৱাহেঁতেন কিমান ভাল হ'লহেঁতেন, কিন্তু লগেই নাপায় ন, কিমান দিনৰ পিছত লগ পায়, সেইটোৱে দিগদাৰ বেছি দূৰত হ'লে আচলতে মানুহবিলাকৰ। বাকী সেয়াই আৰু ভিডিঅ'টো বনালোঁ, আজি লং ভিডিঅ' এটা বনাওঁ বুলি বনালোঁ, কেনেকুৱা পালে জনাব। সেয়া বাকী আলহী যাবলৈ ওলালে, মই ভিডিঅ' এটা কৰি থৈছোঁ যোৱাৰ আগতে। মানে কি হ'ল, ময়ো আচলতে তাহাঁতক এৰি যাবলগীয়া হ'ল, মানে দেউতাও আমাৰ যাব হ'ল ঘৰলৈ, সেইটো কাৰণে মই বাহঁলৈ যাবলৈ ওলালোঁ, তাহাঁতক ইয়াতে বাই বাই দি পেলাই।